ঘোঁৰামৰাৰ বাসগৃহটো উদ্ধাৰ হ'ল চুমি বৰাৰ বহু চৰ্চিত হীৰাৰ আঙঠিটো ডিব্ৰুগড় সদৰ থানালৈ প্ৰেৰণ কৰা হয় এই সামগ্ৰীসমূহ তাৰ্কিক বৰাৰ পিতৃৰ গৃহটো সিআইডিৰ এই অভিযান চলিছিল আৰু সেই সময়ৰ কিছু দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাইছো লগতে আমাৰ সাংবাদিক প্ৰবাল প্ৰতিম সেই অভিযানৰ সময়ত উপস্থিত আছিল প্ৰবালে কি দেখিলে এবাৰ দেখুৱাবলৈ বিচাৰিছো হয় মানক এই মুহূৰ্তত মই আছো ঘোঁৰামৰাৰ যিটো তাৰ্কিক বৰাৰ ঘৰ বাসগৃহ সেই ঘোঁৰামৰাৰ তাৰ্কিক বৰা বাসগৃহৰ সন্মুখ ভাগতে আছো আৰু কালি নিশাৰ ভাগত তাৰ্কিক বৰা বাসগৃহত সিআইডিৰ এটা দলে অভিযান চলাইছিল কেৱল কালি নিশাৰ ভাগতেই নহয় আজি 4-5 দিন ধৰি সেই এই ঘৰটোত অৰ্থাৎ তাৰ্কিক বৰা ঘৰটো অৰ্থাৎ ঘোঁৰামৰাৰ নিৰিবিলি পথৰ আনন্দনগৰত থকা এই ঘৰটোত অৰ্থাৎ হাউচ নম্বৰ 21 এই ঘৰটোত আজিৰ পৰা ঠিক 4-5 দিন ধৰি এই ঘৰটোত অভিযান চলাই আছে আৰু কালি নিশাৰ ভাগত ইয়াত বহুতো সামগ্ৰী উদ্ধাৰ কৰিছে বহু অলংকাৰ উদ্ধাৰ কৰিছে আৰু পাথৰগুৰিটো অভিযান চলাইছিল কালি নিশাৰ ভাগত পাথৰগুৰি যিটো তেওঁলোকৰ ফ্লেট আছে সেই ফ্লেটৰ পৰা দুখনকৈ বিলাসী বাহন জব্দ কৰিছে সিআইডিৰ দলটোৱে তাৰ সমান্তৰালভাৱে এই ঘৰটো অৰ্থাৎ তাৰ্কিক বৰা নিজা ঘৰটোত পিতৃ মাটি এতিয়াও থাকে বা বৰ্তমানেও সেই ঘৰটোত আছে পিতৃ মাটি আছে আৰু সেই নিশাৰ ভাগত চলোৱা অভিযানত সেই ইয়াৰ পৰা সোণৰ বহু অলংকাৰ লগতে যিটো চৰ্চিত আঙুঠি হীৰাৰ আঙুঠি যিটো প্ৰায় 80 লাখ টকীয়াৰ যিটো হীৰাৰ আঙুঠি সেই হীৰাৰ আঙুঠিটো জব্দ কৰিবলৈ সক্ষম হৈছে সিআইডিৰ দলটোৱে পুনৰবাৰ আচলতে পুনৰবাৰ চুমি বৰাৰ যি মিথ্যাচাৰ চুমি বৰাই যে বাৰে বাৰে মিছাৰ কথা কৈ আছে সেই কথাখিনি পুনৰ প্ৰমাণ হৈছে চুমি বৰাই কৈছে যে আঙুঠিটো ক'ত পাছিল মই নাজানো সেই কথাখিনি চুমি বৰাই সিআইডিৰ জেৰাত কৈছে ডিব্ৰুগড় আৰক্ষী জেৰাত কৈছিল সেই আঙুঠিটোৰ কথা ক'ত হেৰালে ক'ত গ'ল সেই কথাখিনি তেওঁ নাজানো বুলি কৈছিল কিন্তু সিআইডিয়ে যেতিয়া জেৰা চলাই আছিল বা সিআইডিয়ে যেতিয়া অভিযান চলাই আছিলে কালি নিশাৰ ভাগত তাৰ্কিক বৰা এই ঘোঁৰামৰাস্থিত ঘৰটোৰ পৰাই সেই প্ৰায় 80 লাখ টকীয়া যিটো হীৰাৰ আঙুঠি সেই হীৰাৰ আঙুঠিটো জব্দ কৰিছে আৰু তাৰ সমান্তৰালভাৱে বহু অলংকাৰ জব্দ কৰিছে আৰু খন্তেক সময় পূৰ্বে আমি সেই ঘৰৰ ভিতৰলৈকে আমি প্ৰৱেশ কৰিছিলোঁ তাৰ্কিক বৰা পিতৃ মাতৃ আছে তাৰ্কিক বৰাৰ পিতৃৰ সৈতে আমি কথা পাতিছিলোঁ তেওঁ অন কেমেৰা আহিব বিচৰা নাই কিন্তু তাৰ্কিক বৰা পিতৃয়ে কিন্তু গোটেই কথাখিনি স্বীকাৰ কৰিছে তেওঁ কৈছে যে হয় ইয়াত সিআইডিয়ে অভিযান চলাইছিল আৰু সিআইডিয়ে যে অভিযান চলোৱাৰ সময়ত বহুতো সামগ্ৰী উদ্ধাৰ কৰিছে বা বহুতো সামগ্ৰী যে পাইছে অলংকাৰ পাইছে বা হীৰাৰ আঙুঠিটো যে পাইছে সেইখিনি কথা কিন্তু সঁচা সেই কথাখিনি তাৰ্কিক বৰাৰ পিতৃয়ে আমাক ভিতৰ ভাগত জনাইছে তেওঁ মন্তব্য দিবলৈ বিচৰা নাই কেৱল তেওঁ যে এই ঘৰটোত সেই সামগ্ৰীসমূহ উদ্ধাৰ হৈছিল সেই কথাখিনি তেওঁ জনাইছে সিআইডিয়ে পাইছে আৰু সিআইডিয়ে ইয়াৰ পৰা সেই সামগ্ৰীসমূহ জব্দ কৰি লৈ গৈছে সেই কথাখিনিও জনাইছে আৰু কি সামগ্ৰী পাইছে সেই কথাখিনি কোৱা নাই কিন্তু অলংকাৰ পাইছে সেই কথাখিনি তেওঁ জনাইছে কিন্তু সিজাৰ লিষ্টখন সিআইডিয়ে যিখন জব্দ কৰা যিখন তালিকা সেই তালিকাখনত আছে বুলি তেওঁ উল্লেখ কৰিছে যে কি আছে সিআইডিয়ে ক'ব পাৰিব কিন্তু মই ক'ব নোৱাৰিম এই মুহূৰ্তত কি আছে সেই কথাখিনি তাৰ্কিক বৰা পিতৃ অৰুণ কুমাৰ বৰাই সেই কথাখিনি আমাৰ আগত জনাইছে কিন্তু তেওঁ এটা কথাও কৈছে যে হীৰাৰ আঙুঠি বা সোণৰ বহু অলংকাৰ যে এই স্থানত পাইছে বা এই ঘৰটোত যে পাইছে সেই কথাখিনি তেওঁ ইতিমধ্যে স্বীকাৰ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত যদিও তেওঁ অন কেমেৰা কোৱা নাই কিন্তু এই নিশাৰ ভাগত এই ঘৰটোতে মই পুনৰবাৰ কৈছোঁ নিশাৰ ভাগত এই ঘৰটোতে সিআইডিয়ে অভিযান চলাইছিল তাৰ্কিক বৰা ঘোঁৰামৰাৰ নিৰিবিলি পথৰ আনন্দনগৰত থকা এই ঘৰটো হাউচ নম্বৰ 21 এই ঘৰটোতেই নিশাৰ ভাগত অভিযান চলাইছিল আৰু নিশাৰ ভাগত চলোৱা অভিযানত সেইসমূহ সামগ্ৰী উদ্ধাৰ হৈছে তাৰ সমান্তৰালভাৱে চুমি বৰাৰ যে মিথ্যাচাৰ সেই মিথ্যাচাৰ পুনৰবাৰ প্ৰমাণ হৈছে তেওঁ বাৰে বাৰে কৈছে যে হীৰাৰ আঙুঠিৰ কথা তেওঁ নাজানো বুলি বাৰে বাৰে কৈছিল কিন্তু হীৰাৰ আঙুঠি যে তেওঁ আছিল বা হীৰাৰ আঙুঠি যে সিআইডিয়ে জব্দ কৰিছে সেই কথাখিনিয়ে পুনৰবাৰ প্ৰমাণ কৰিছে চুমি বৰাৰ মিথ্যাচাৰৰ কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ